কি হ'ল? ছোৱালীজনী মনটো একেবাৰে খুব বেয়া, গম পাইছেনে? কিয়? এই মানে ভূত যে চলি আছে, মানুহবিলাকৰ মুখে মুখে বুবু বাবা হৈ আছে যে, ইমান বোলে ভূত বোলে তাইফালে পৰা নাই। খুব ভাল হৈছে, খুব ভাল হৈছে। মাক জীয়েক দুজনীয়ে খুব ভাল পাইছোঁ এতিয়া মই। এই তাই কিহে লগ পাইছিলে কচোন? তাই কিহে লগ পাইছিলে? তাই ইমান এটা ভাল চাকৰি থকাত তাই এখন কলেজত কৰে, তাই সেয়া বাদ দি তাই ইলেকশ্যনত উঠিছে। হা এতিয়া টকা পইচা মান সন্মান সকলো শেষ নহয়। হা এতিয়া মান সন্মান কাৰ যাব? তাইতো গ'লে আমাৰো গ'ল। হা ৰ'বচোন ৰ'ব, ইমান উত্তেজিত নহ'ব। তাই যেনিবা চাকৰিটো ৰিজাইন দিলে, কিন্তু ৰিজাইন দিয়াৰ আগতেতো তাই আপোনাকো সুধিছে বা মোকো সুধিছে, ঠিকে আছে বাৰু সেইখিনি। মানুহে ৰাইজেওতো কৈছে বোলে তই এজনী ভাল ছোৱালী, তই এজনী সৎ ছোৱালী, তই দেশৰ ভৱিষ্যতৰ চিন্তা কৰিব পাৰিবি, তই উঠিলে আমাৰ এই গাঁওখনৰ কাৰণে ভাল হ'ব, আমাৰ এই সমষ্টিটোৰ কাৰণে ভাল হ'ব, তই উন্নয়নৰ কাম আগবাঢ়িব পাৰিবি, উন্নয়নৰ কাম। হৈছে তুমি বকলা মেলিব নালাগে, ৰামায়ণ মহাভাৰতৰ বকলা মেলিব নালাগে। তাই বয়স হৈছে কিমান? তাই ইমান সুন্দৰকৈ পঢ়া শুনা কৰি এখন কলেজত সোমাইছে, তাই বহুদিন আছিলে। হে তাইতো মোক সোধা নাই। ইলেকশ্যন খেলি বুলি সুধিছিল। কিয় আপুনি তেনেকৈ উল্টা পুল্টা কথা কৈ থাকে? ৰাইজ আহি দেখোন আপোনাৰ ওচৰতে চব কথা পাতিলে, আকৌ আপোনাক ডাইৰেক্ট একেবাৰে সাজু কৰি সুধিলেহে হ'বনে? দেউতা মই ইলেকশ্যনত উঠিম, মোক অনুমতি দে। ৰাইজে আগবঢ়াই দিছে, এতিয়া ৰাইজে যদি তেনেকুৱা পিছভৰি কৰে তেনেকুৱা, তেতিয়াতো তাইকো দুখ দিব নোৱাৰি। কথা সেইটোৱে হ'ল নেকি? কথা সেইটোৱে হ'ল। তাই মোক কিয় নুসুধিব? তাই মোৰ ছোৱালী হয়নে নহয়? মোৰ অনুমতি তাই ল'ব লাগিছিল নে নাই? ৰ'ব, এতিয়া ইমান গৰমা গৰমি নহ'ব। এতিয়া যিহেতু সেয়া ভোটিং হৈ আছে, ভোট হৈ আছে, এতিয়া তাই শুনিলে মনটো এনেই তাই মৰি আছে যে ইমানখিনি ভোট হেনো তাই ফালে পৰা নাই। এতিয়া আপুনি তাতে গেলাটা টেঙা কিয় দিব? চুপ মা, এতিয়া পাতি ধুলে তাই বজোৱাকে গৈ পেলাই। এই মানুহটো যে আৰু এই মানুহটোৱে এই সময়ত ছোৱালীজনীক এতিয়া এয়া কথা শুনিলে ছোৱালীজনীয়ে কম আঘাত পাবনে বাৰু? হয়, চিন্তাহে লাগি আছে জানেনে, কি বা হয়, বহুত চিন্তা লাগি আছে। বাইদেউ নমস্কাৰ দেই। হ'ব দিয়ক, ৰাখিছোঁ, পিছত কথা পাতি আছোঁ। নমস্কাৰ। হয়, এই ভোট ভালেই পৰি আছে, ভাল ভোটেই পৰিছে বাইদেউ দেই। আপোনাৰ নামত ভাল ভোট পৰি আছে, আমি চাই আছোঁ গোটেইখিনি। গতিকে আপুনি যেনেকৈ ইচ্ছা কৰিছিল গোটেইখিনি যাতে আমাৰ সফল হয় আৰু তাকে আমি কামনা কৰি আছোঁ। নহয় চিন্তু, মোৰ বহুত চিন্তা লাগিছে আৰু টেনশ্যনে মোক কিবা। নাই বাইদেউ, আমি ইমান টেনশ্যন নকৰিব। আমি যিমানখিনি কষ্ট কৰিছোঁ, ইমান আপুনি ৰাজনৈতিক ক্ষেত্ৰত ইমানখিনি উদ্যমতাৰে আমি আগবাঢ়িছিলোঁ, আপুনি আগবাঢ়িছে, ইমানখিনি কষ্ট ত্যাগ কৰিছে আপুনি। গতিকে এই কষ্টৰ ফল সদায় মিঠা হ'ব। গতিকে আপুনি টেনশ্যন নল'ব ইমান। মানুহে আপোনাৰ নাম লৈয়ে, জয়গান লৈয়ে ভোট দিবলৈ গৈছে। সেইটো দিলেতো ভালেই, তেনেকৈ যদি হাৰো মই। নাই, যদি সেইটো বাৰু আমাৰ ভগৱানৰ ওপৰত এৰি দিছোঁ আৰু এতিয়া ইমান টেনশ্যন নকৰিব। আশা কৰিছোঁ গোটেইখিনি ভালেই হ'ব। আৰু এটা কথা, মই যে তোমাক পইচা পাতিখিনি দিছিলোঁ, তুমি ভালকৈ মেনেজমেণ্ট কৰিছা? গোটেইখিনি চবকে মই চব ক্ষেত্ৰতে মই গোটেইখিনি মেনেজ কৰিছোঁ। একদমেই টেনশ্যন নল'ব আপুনি দেই, একদমেই টেনশ্যন নল'ব। আপুনি নিশ্চিত হৈ থাকক। নাই একদম আমি প্ৰায় নিশ্চিত, কিন্তু এতিয়া এইটো ভগৱানৰ ওপৰত এৰি দিব লাগিব। হয় দিয়কচোন, কি এতিয়া ভৰসাখিনি গোটেইখিনি তোমাৰ ওপৰতে দায়িত্ব দিছোঁ। তাকে তুমি এতিয়া ভালকৈ যদি চোৱা চিতাখিনি কৰা। নাই, মই চোৱা চিতা কৰিছোঁ, আপুনি দিয়া মতে গোটেইখিনি কাম কৰিছোঁ, আৰু চবখিনি ল'ৰাকেইটাক মই চাব দিছোঁ। তাত চাই কিনে মই আপোনাক এবাৰ লগ কৰিবলৈ আহিলোঁ। তুমি মোক মাজে মাজে খবৰবিলাক দি থাকিবা। নাই, মই খবৰ দি থাকিম, আপোনাক মই ফোন কৰিম, ফোন ধৰিব আপুনি। গতিকে আপুনি টেনশ্যন নল'ব একেবাৰে। আমাৰ গোটেইখিনি আমাৰ অঞ্চলতো গোটেইখিনি আপোনাৰ নামেই লৈ আছে। হয়, গতিকে নিশ্চয় আপুনি একদমেই টেনশ্যন নকৰিব। আপোনাৰ একো প্ৰব্লেম নহয়, আপুনি জয় হ'ব। গতিকে এইবাৰ নেক্সট লেজিছলেটিভ এছেম্বলিত আপোনাৰ সুন্দৰ কণ্ঠ, সুন্দৰ মাত আৰু জনসাধাৰণৰ উন্নয়ন যাতে আপুনি কৰিব পাৰে, তাৰ কাৰণে আপুনি নিশ্চয় এছেম্বলিত যাব পাৰিব। ঠিক আছে, মই এতিয়া তালৈকে যাওঁ। গতিকে আপুনি টেনশ্যন ফ্ৰী থাকক দেই। হয়, আহিছোঁ দেই। বহুত টেনশ্যন লাগি আছে, কি বা হয়। আজিও তই ইয়াতে আছ? সেৱা এটা ল'লোঁ। সেৱা ল'লি? কি হ'ল? আজিনি মই তোৰ ভাল দেখা নাই, বুজিছ? কিয়? চবেই দেখোন সোমেশ্বৰ নামহে লয়। কিয়? এতিয়া চিন্তুৱে দেখোন কৈ আছিলে, মোৰ দেখোন ভোট দিয়ে আছে মানুহে। চিন্তুৰ কথা বাদ দে, মই তোৰ লগত চব সময়তে থকা মানুহ। গোটেই ৰাইজক মই জানো, গোটেই গাঁওখনৰ মানুহ মই জানো, অঞ্চলৰ মানুহ জানো, কোনে ক'ত কেনেকৈ দিছে, চবৰ কথা খালি সেই সোমেশ্বৰৰ কথাই। তোৰ কথাই নাই,
গতিকে কি কৈছে এইবিলাক মই ঠিক কথাই কৈছোঁ মুঠতে তোৰ ভূত পৰা নাই অ'। হয় নেকি আহ, মইতো চাকৰিতে কৰি বাদ দি পেলাই ৰাইজক সেৱা কৰিবৰ কাৰণে ওলাই আহিছোঁ মই আৰু এতিয়া আপুনি কৈছে মোৰ কাৰণে ভূতেই পৰা নাই নাজানো আৰু সেইটো আৰু ঈশ্বৰৰ ইচ্ছা তেখেতে যদি আৰু চকু মেলি চাই তেতিয়াহ'লে কিবা এটা হ'ব পাৰে নহ'লে কিন্তু মই আৰু ভাল দেখা নাই বুজিছোঁ আপুনি মোক বহুত টেনশ্যন দিলে নহয় এতিয়া মই ইমান আশাৰে মই ভূতটো খেলিছিলোঁ ৰাইজক সেৱা কৰিম বুলি কিমান কাম কৰিম বুলি ভাবিছিলোঁ এতিয়া মোৰনো ভূতেই দিয়া নাই ৰাইজে আৰে সেইটোতো আমিও ভাবিছিলোঁ কোনো নাই তাইক যদি উঠাই দিওঁ তাই যদি জিকে তেতিয়াহ'লেতো আমাৰ আৰু একেবাৰে নদন বদন হ'ব চবেই চাকৰিয়ে বাকৰিয়ে ইটো সিটো বহুত সুবিধা পাব গাঁওখনৰ উন্নতি হ'ব ৰাস্তা ঘাট সকলোবিলাক কিন্তু এতিয়া মই ভাল দেখা নাই অ' ভাই কি কৰিম এতিয়া কি কৰিবি আৰু ভগৱানকে খাত আৰু এই চিনটোৱে কওঁতে মোৰ মানে মনটো অকণ ভাল লাগিছিলে এতিয়া আপুনি আকৌ এইখন ক'লেহি মোৰ মানে আৰু টেনশ্যন লাগি গ'ল তই কি কৰ আৰু মই তেতিয়ালৈ আহিছোঁ একো চিন্তা কৰিব নালাগে হ'ব দে কি হ'ব আৰু ইমান আশা লৈ পেলাই মই ভূত খেলিছিলোঁ এতিয়া চাওকচোন আৰে মই এই আছা এই মাত্ৰ মই ভূত দি আহিছোঁ এই আছা ভূত দি আহিছোঁ মই গম পাই গৈছোঁ চব গম পাই গৈছোঁ কাৰ কি মতি কি গতি চব গম পাইছোঁ তই থাক মই আহিছোঁ তেতিয়াহ'লে দেই ঠিক আছে যাওক আৰু ঠিক আছে। কৰিম আৰু কিমান আশাৰে মই ইলেকশ্যনত খাৰা হৈছিলোঁ কিমান বোলো গাঁৱৰ কাম কৰিম বুলি ভাবিছিলোঁ এতিয়ানো ৰাইজেনো মোক ভূতটোৱে দিয়া নাইকিয়া এই কিয় কান্দিছ মাৰে মৰিলে বাপে মৰি কি হৈছে কিয় কান্দিছ কি হৈছে তোৰ দেউতা মই যে ইলেকশ্যনত থিয় হৈছিলোঁ এতিয়ানো শুনিছোঁ ৰাইজেনো মোক ভূতে দিয়া নাইকিয়া খুব ভাল হৈছে যেন কুকুৰ তেন টাঙোন ভাল শিক্ষা দিছে তোক ভাল শিক্ষা দিছে ৰাইজে এই ৰ'বচোন ৰ'ব তাইকে যে আপুনি দুখীয়ে আছে ৰাইজে তাইক উঠাইছে কাৰণেহে উঠিছে তাই সেইটোতো একো বেয়া কাম কৰিবলৈ ওলোৱা নাই আমাৰ এই সমষ্টিটোৰ বিষয়ে আপুনিতো জানেই ৰাস্তা ঘাট কেনেকুৱা বেয়া সেইখিনি ৰাইজে ভাবিছে কি তাইৰ নিচিনা এজনী ছোৱালী আমি যদি উঠাই দিব পাৰোঁ তাই গৈ পেলাই কাম কৰিব এই ৰাইজৰ কাম কৰিব ৰাস্তা ঘাটৰ কাম কৰিব সেইকাৰণেহে ৰাইজে উঠাইছে আপুনি কিয় আকৌ এনেকৈ হেৰি কৰি আছে তাইক দোষাৰোপ কৰি আছে তাইক কি ফুলৰ মালা দিব লাগিব নেলাগে তোমাৰ কাৰণে হৈছে। এই গেলাটা টেঙা সোপা দি আছে কিয় আপুনি ইমানতে কিয় গেলাটা টেঙা দি আছে এনেই দুখৰ মুহূৰ্তত আপুনি আকৌ তাতে গেলাটা টেঙা ঢালি আছে কথা ক'বলৈ আহিছে তোমাৰ কাৰণে আজি এই অৱস্থা হ'ল তোমাৰ কাৰণে এই অৱস্থা হ'ল মইতো তাইক হাক দিছিলোঁ নাই নাই তুমি কৈছা দিয়া ৰাইজ আহিছে ৰাইজে যেতিয়া লাগিব ভাগিব তাই নিশ্চয় জিকিব তেতিয়াহে তাই মানৱ সেৱা কৰিব পাৰিব MLA হ'ব চাৰ্টিফিকেট থাকিব আগে পিছে পঢ়াৰ থাকিব মানুহ থাকিব এনেই নোৱাৰে নেকি নোৱাৰে এনে মানৱ সেৱা কৰিব নোৱাৰে এই মানৱ সেৱা কৰিবলৈ এটা ভাল অন্তৰ লাগিব এখন ভাল পবিত্ৰ অন্তৰ লাগিব চাকৰি কৰিও বেলেগ কাম কৰিও মানৱ সেৱা কৰিব পাৰে কি দৰকাৰ আছিল কচোন বাৰু তোৰ কি দৰকাৰ আছিল তই এই চাকৰিটো ইমান লোভনীয় চাকৰিটো বাদ দি তই ৰিজাইন দি পেলাই তই ইলেকশ্যনত উঠিবলৈ তই ইলেকশ্যনত উঠি MLA হ'লেহে কি তই মানৱ সেৱা কৰিব পাৰিবি নেকি তই এই তোৰ যিটো বৃত্তি লৈছিলি পঢ়া শুনা কৰাই এই ল'ৰা ছোৱালীক উচ্চ শিক্ষাৰে শিক্ষিত কৰাটো সেইটো মানৱ সেৱাত নপৰে নেকি তোৰ ইমান লোভনীয় চাকৰি এটা এৰি তই কি কাম কৰিলি বাৰু কচোন বাৰু এতিয়া পালি মানুহ চিনি পাবলৈ সময় লাগিব তোৰ চাকৰি কৰা যে 2 বছৰো হোৱা নাই 2 বছৰো হোৱা নাই তই কি কাৰণে দিলি বাৰু ৰিজাইন কচোন আৰু যি হ'ল এতিয়া সেইবিলাক ভাবি আৰু লাভ নাই এতিয়া পিছত কি কৰিবি সেইটো চিন্তা কৰ হয়নে নহয় নোকোৱা কিয় এতিয়া